এটা 100 বছৰ পুৰণি ঘৰ শৈশৱৰ স্মৃতি বিজড়িত ঘৰটো সংৰক্ষণৰ হেঁপাহ নাতিয়েকৰ ককাকৰ প্ৰায় 100 বছৰ পুৰণি ঘৰ সংৰক্ষণ কৰি ৰাখিবলৈ নাতিয়েকে গ্ৰহণ কৰিলে বিশেষ পদ্ধতি যোৰহাটৰ বঙালপুখুৰীত থকা এই বাসগৃহটো 1930ৰ দশকত নিৰ্মাণ কৰা হৈছিল বিশিষ্ট বুৰঞ্জীবিদ আইনজীৱী ৰামেশ্বৰ বৰাৰ বাসগৃহ এইটো প্ৰায় কৃত্ৰিম বানত বুৰ যাবলৈ ধৰা ঘৰটোৰ অনিষ্ট হ'বলৈ ধৰাত বহু স্মৃতি জড়িত হৈ থকা এই বাসগৃহটো আধুনিক প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত ল'লে নাতিয়েক ৰূপম চেতিয়া বৰাই মই ইয়াতে জন্মগ্ৰহণ কৰি আমাৰ প্ৰায় দুটা জেনেৰেশ্যন ইয়াতে তিনিটা জেনেৰেশ্যনৰ আছিলে গতিকে এটা পুৰণা আসাম টাইপ ঘৰবোৰ আপোনালোকে দেখা পাইছে এতিয়া লাহে লাহে নাইকিয়া হৈ যাব ধৰিছে গতিকে তেনেকৈ আমি কেইবাজনো বন্ধুবৰ্গ আছিলোঁ যোনে প্ৰায় আলোচনা কৰে বহুত মানুহে ভাবে নিজৰ ঘৰটো কেনেকৈ সংৰক্ষণ কৰিম বা ৰাখিব পাৰোঁ গতিকে সেই উদ্দেশ্যেৰে বহুতে সফল নহয় মই চেষ্টা কৰি চালোঁ যে আমি কেনেবাকৈ ৰাখিব পাৰি নেকি এই ঘৰটোৰ একাংশ ভেটিৰ সৈতে ওপৰলৈ তুলি অন্য স্থানলৈ স্থানান্তৰিত কৰিছে ৰূপম বৰাই নতুন ৰূপ লাভ কৰা এই প্ৰায় 100 বছৰ পুৰণি ঘৰটোত ককাকৰ স্মৃতিত এটা পুথিভঁৰাল স্থাপন কৰাৰ লক্ষ্য ৰূপম বৰাৰ মই এটা লাইব্ৰেৰী কৰা মন আছে এইটো সংৰক্ষণ কৰাৰ পিছত তো সেইকাৰণে এইটো কৰা হৈছে তেওঁলোকে লিফটিং আৰু শিফটিঙৰ কাৰণে তেওঁলোকে পাৰ স্কোৱাৰ ফিট হিচাপে খৰচ লয় যদি ঘৰটো একে জেগাতে থাকে সেইটো উঠাবৰ কাৰণে ধৰক পাৰ স্কোৱাৰ ফিট হিচাপত 250-300 টকা লয় তেওঁলোকে কিন্তু মোৰ এইটো ক্ষেত্ৰত মই শিফটিঙো কৰিব লগা হৈছে তো শিফটিঙৰ কাৰণেও আকৌ সমান পৰিমাণৰ ধৰক 300-350 টকা তেওঁলোকে লয় 100 বছৰ পুৰণি ঘৰটোৰ কোনো অনিষ্ট নোহোৱাকৈ অন্য স্থানলৈ স্থানান্তৰিত কৰিবৰ বাবে কেইবাগৰাকী বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত হাৰিয়ানাৰ এটা প্ৰতিষ্ঠানক দায়িত্ব দিয়ে ৰূপম বৰাই হাৰিয়ানাৰ পৰা অহা আদাৰ্ছ ছানছ এণ্ড ইনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে বিগত এমাহ ধৰি ঘৰটো ওপৰলৈ দাঙি স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ককাক তথা পৰিয়ালৰ বহু স্মৃতি বিজড়িত এই ঘৰটো এনেদৰে সংৰক্ষণ কৰিবলৈ পাই সুখ অনুভৱ কৰিছে ৰূপম বৰাৰ পৰিয়ালে যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ এটা 100 বছৰ পুৰণি ঘৰ শৈশৱৰ স্মৃতি বিজড়িত ঘৰটো সংৰক্ষণৰ হেঁপাহ নাতিয়েকৰ ককাকৰ প্ৰায় 100 বছৰ পুৰণি ঘৰ সংৰক্ষণ কৰি ৰাখিবলৈ নাতিয়েকে গ্ৰহণ কৰিলে বিশেষ পদ্ধতি যোৰহাটৰ বঙালপুখুৰীত থকা এই বাসগৃহটো 1930ৰ দশকত নিৰ্মাণ কৰা হৈছিল বিশিষ্ট বুৰঞ্জীবিদ আইনজীৱী ৰামেশ্বৰ বৰাৰ বাসগৃহ এইটো প্ৰায় কৃত্ৰিম বানত বুৰ যাবলৈ ধৰা ঘৰটোৰ অনিষ্ট হ'বলৈ ধৰাত বহু স্মৃতি জড়িত হৈ থকা এই বাসগৃহটো আধুনিক প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত ল'লে নাতিয়েক ৰূপম চেতিয়া বৰাই মই ইয়াতে জন্মগ্ৰহণ কৰি আমাৰ প্ৰায় দুটা জেনেৰেশ্যন ইয়াতে তিনিটা জেনেৰেশ্যনৰ আছিলে গতিকে এটা পুৰণা আসাম টাইপ ঘৰবোৰ আপোনালোকে দেখা পাইছে এতিয়া লাহে লাহে নাইকিয়া হৈ যাব ধৰিছে গতিকে তেনেকৈ আমি কেইবাজনো বন্ধুবৰ্গ আছিলোঁ যোনে প্ৰায় আলোচনা কৰে বহুত মানুহে ভাবে নিজৰ ঘৰটো কেনেকৈ সংৰক্ষণ কৰিম বা ৰাখিব পাৰোঁ গতিকে সেই উদ্দেশ্যেৰে বহুতে সফল নহয় মই চেষ্টা কৰি চালোঁ যে আমি কেনেবাকৈ ৰাখিব পাৰি নেকি এই ঘৰটোৰ একাংশ ভেটিৰ সৈতে ওপৰলৈ তুলি অন্য স্থানলৈ স্থানান্তৰিত কৰিছে ৰূপম বৰাই নতুন ৰূপ লাভ কৰা এই প্ৰায় 100 বছৰ পুৰণি ঘৰটোত ককাকৰ স্মৃতিত এটা পুথিভঁৰাল স্থাপন কৰাৰ লক্ষ্য ৰূপম বৰাৰ মই এটা লাইব্ৰেৰী কৰা মন আছে এইটো সংৰক্ষণ কৰাৰ পিছত তো সেইকাৰণে এইটো কৰা হৈছে তেওঁলোকে লিফটিং আৰু শিফটিঙৰ কাৰণে তেওঁলোকে পাৰ স্কোৱাৰ ফিট হিচাপে খৰচ লয় যদি ঘৰটো একে জেগাতে থাকে সেইটো উঠাবৰ কাৰণে ধৰক পাৰ স্কোৱাৰ ফিট হিচাপত 250-300 টকা লয় তেওঁলোকে কিন্তু মোৰ এইটো ক্ষেত্ৰত মই শিফটিঙো কৰিব লগা হৈছে তো শিফটিঙৰ কাৰণেও আকৌ সমান পৰিমাণৰ ধৰক 300-350 টকা তেওঁলোকে লয় 100 বছৰ পুৰণি ঘৰটোৰ কোনো অনিষ্ট নোহোৱাকৈ অন্য স্থানলৈ স্থানান্তৰিত কৰিবৰ বাবে কেইবাগৰাকী বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত হাৰিয়ানাৰ এটা প্ৰতিষ্ঠানক দায়িত্ব দিয়ে ৰূপম বৰাই হাৰিয়ানাৰ পৰা অহা আদাৰ্ছ ছানছ এণ্ড ইনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে বিগত এমাহ ধৰি ঘৰটো ওপৰলৈ দাঙি স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে
ককাক তথা পৰিয়ালৰ বহু স্মৃতি বিজড়িত এই ঘৰটো এনেদৰে সংৰক্ষণ কৰিবলৈ পাই সুখ অনুভৱ কৰিছে ৰূপম বৰাৰ পৰিয়ালে। যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।